নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। নতুন বৰ্ষক আদৰিবলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ব্যতিক্ৰমী প্ৰয়াস মেলামৰাত আয়োজন কৰিছে। ফুলৰ মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নতুন বৰ্ষক আদৰিবলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস মেলামৰাত আয়োজন কৰিলে ফুলৰ মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। পুৰণিক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ সময়তে খুমটাইৰ মেলামৰাত অনুষ্ঠিত হৈছে ফুলৰ উৎসৱ। নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে মেলামৰা পৰ্যটনস্থলী। এই উৎসৱত অংশগ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুলৰ বিপণীসমূহ। খুমটাইৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াসৰ অংশস্বৰূপে মেলামৰা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত 30 আৰু 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী পৰ্যন্ত 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গছ আৰু ফুল উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ ডাক্তৰ নুমল মমিনে। পুৱাৰে পৰাই হাজাৰ হাজাৰ ৰাইজৰ সমাগম ঘটিছে এই ফুলৰ মেলালৈ। প্ৰকৃতিৰ সৈতে একাত্ম হৈ সকলোৱে নতুন বছৰৰ স্বাগতম জনাবলৈ উৎসাহিত হৈ পৰিছে এই মেলাত। ফুল আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে এই মেলালৈ আহিছে বিভিন্ন থলুৱা সামগ্ৰী, পাছফালৰ বিপণীও। সমাজত হেৰাই যাবলৈ ধৰা ঢেঁকী, তাঁতশালো প্ৰদৰ্শিত হৈছে এই মেলাত। ফুলৰ মেলাত উপস্থিত হৈ অভিভূত হৈ পৰা দেখা গ'ল কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক। এই মেলাৰ মাজতেই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ এখন গ্ৰন্থও উন্মোচন কৰা হয়। অতৃপ্ত অশৰীৰী শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। বিধায়কগৰাকীয়ে অসমৰ ৰাইজক এই মেলা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে। মই প্ৰত্যেক 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী, 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত গছ আৰু ফুলৰ মেলা পাতোঁ। কিয়নো 31 আৰু 1 তাৰিখে সমাজৰ 10% লোকে চিঞৰ বাখৰ কৰি মদ খাই, জোৰকৈ মটৰচাইকেল চলাই, ডিজে বজাই এটা অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু তাৰ মাজতে বেছিসকল লোকে বিচাৰে যে আমি শান্তিপূৰ্ণভাৱে এই দিনকেইটা কটাওঁ। আৰু সেইকাৰণে এইটো পাতোঁ যে ইয়ালৈ যোন আহে শান্তিপূৰ্ণভাৱে 31 আৰু 1 তাৰিখ কটাব পাৰে। কাৰণ আমাৰ ইয়াত ডিজে নাবাজে, চিঞৰ বাখৰ নহয়, মদ খাই উশৃংখলতা নহয়। আৰু দ্বিতীয়তে হ'ল কি, আমাৰ গছবিলাক যিবিলাক আমাৰ থলুৱা গছ সেইবিলাক নোহোৱা হৈ গৈছে। আৰু নোহোৱা হৈ যোৱাৰ কাৰণে কি, থাকিলেও চিনি নাপায়। সেইখিনিক আমি প্ৰিজাৰ্ভ কৰিব লাগে। এইটো আমাৰ সম্পদ, এইটো আমাৰ অসমৰ এটা ডাঙৰ সম্পদ। আগতে অসমীয়া বাৰীবিলাকত বিভিন্ন প্ৰকাৰৰ গছ আছিল, আজিকালি সেইবিলাক নাইকিয়া হ'ল। সেই গছৰ লগত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিচিত হয়, যুৱক যুৱতীসকলে পৰিচিত হয়, আগলৈ যাতে তেওঁলোকে এইখিনি ৰাখিবলৈ, প্ৰিজাৰ্ভ কৰিবলৈ তেওঁলোকে সক্ষম হয়। গছৰ লগত পৰিচয়, সেই ব্যৱস্থাটো মই ইয়াত কৰিছোঁ। আৰু বন বিভাগ আছে, আমাৰ অনন্ত শইকীয়া বুলি আছে, গছ ভাল পোৱা এজন লোক। আমাৰ বন বিভাগৰ DFO সুশীল ঠাকুৰীয়া তেখেত আছে, তেখেতসকলেও এখন উলিয়াইছে প্ৰদৰ্শনী। অনন্ত শইকীয়াই এখন উলিয়াইছে প্ৰদৰ্শনী। তাত প্ৰত্যেকজোপা গছৰ লগত চিনাকি হ'ব পাৰিব। মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পূৰ্বতো ফুলৰ মেলা অনুষ্ঠিত হৈছিল আৰু এইবাৰ ইয়াত অনুষ্ঠিত হৈছে। এটা সাংঘাতিক সুন্দৰ পৰিৱেশ আপুনি দেখিছে। মানুহৰ ব্যস্ততাৰ মাজত জটিলতাৰ থকাৰ পিছতো সকলো মানুহ ইয়াত আহিছে। মই ভাবোঁ আৰু 3 দিন অনুষ্ঠিত হ'ব, সকলো মানুহ ইয়ালৈ আহিব। ফুলৰ আমেজে বেলেগ। বহু গছৰ প্ৰদৰ্শনী হৈছে, যিবিলাক গছ আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেই গছৰ এটা প্ৰদৰ্শনী হৈছে। বিভিন্ন, মই ভাবোঁ এটা ভাল পৰিৱেশ সৃষ্টি হৈছে। আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা নতুন কথা পৃথিৱীত বিচৰণ কৰাৰ কাৰণে তেওঁলোকে সুবিধা পাইছে। অকল ল'ৰা ছোৱালী বুলিয়ে নহয়, জ্যেষ্ঠসকলেও ইয়াত এটা সুবিধা লৈছে। আৰু ভাল লাগিছে এইটোৱে যে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াও আহিছে। বহুকেইজন ইচ্ছুক, যিসকলে ভাল পায়, ফুল ভাল পায়, গছ ভাল পায়, তেওঁলোকৰ এতিয়া ইয়াত সমাহাৰ ঘটিছে। গ্ৰন্থমেলা, ফুলৰ মেলা এইবিলাকে মানুহৰ মাজত এটা ইতিবাচক চিন্তাৰ খোৰাক যোগায়। মই ভাবোঁ ইতিবাচক চিন্তাটো আজিৰ সময়ত বহুত প্ৰয়োজন। আৰু মৃণাল শইকীয়া ডাঙৰীয়াৰ লগতে তেওঁৰ যিটো টীম এই মেলা আয়োজন কৰিছে, মই শুভেচ্ছা জনাইছোঁ। কৰিছোঁ মই। ফুল ভাল পোৱা মানুহ চাগে বেছিভাগে ফুল ভাল পায়, সকলোৱে ফুল ভাল পায়। ফুল ক্ৰয় কৰিছোঁ আৰু ফুল মোৰ ঘৰটো তেনেকৈ মই সজাই থৈছোঁ। আমি আগতে ঘৰত ঢেঁকী দিওঁ, কিন্তু কালক্ৰমত ঢেঁকীটো নাইকিয়া হৈ গ'ল। আমাৰ ঢেঁকী এইটো যে অকণমান আধুনিকেই। আগত বাঁহ কাঠৰ আমি জংঘলৰ পৰা অনা বিচাৰি আনি পেলাই, বিশেষকৈ নাহৰ, সোণাৰু এনেকুৱা কাঠবিলাক লৈ, এতিয়া ঢেঁকী নাইকিয়া হৈ গ'ল। মিল আহিলে তাৰপৰা বেমাৰো আৰম্ভ হৈছে। ঢেঁকী দিয়া চাউল খোৱাটো এটা আজিৰ তাৰিখত আকৌ পুনৰ ঘূৰি আহিব বুলি মই আশা কৰিছোঁ। কিন্তু মানুহৰ সময় নাই আৰু বহুত মানুহে এইবিলাক সংস্কৃতি এৰিছে। মই এই প্ৰদৰ্শনী দিয়াটো ভাল হৈছে। আৰু সেইকাৰণে বহুত দিনৰ মই ঢেঁকী দিবলৈ সুবিধা পাইছোঁ। একেলগে দি আপোনাৰ পুৰণি দিনলৈ তেওঁ নুমল মমিন ডাঙৰীয়া গাঁৱতে থকা, গতিকে আমি ভাল পাইছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ আচলতে ঢেঁকী দিয়াটো শিকিব লাগে। ঢেঁকীৰ চাউলত
যিটো পুষ্টিকৰ ব্যৱস্থা পুষ্টি আছে সেই পুষ্টিটো মিলত নাথাকে বুলি কয় আৰু নায়ে নথকাটো স্বাভাৱিক গতিকে ঢেঁকীত পিঠা খুন্দিবৰ কাৰণে আমি যি পিঠা খাওঁ এই ঢেঁকীতহে সম্ভৱ হয় মেচিন ওলাইছে কিন্তু মেচিনত যিটো আঠা বৰা চাউলৰ আঠাটো ক্ৰমান্বয়ে কমি যায় গতিকে ইয়াৰ ঘূৰি অহাৰ সেই সময়লৈ ঘূৰি অহাৰ সময় আহিছে মানুহবিলাক অসুখীয়া হৈছে ডায়েবেটিছ হৈছে বিভিন্ন ধৰণৰ বেমাৰ হৈছে ইয়াৰ পৰা আঁতৰিবৰ কাৰণে বেলেগ একো উপায় নাই আকৌ পুনৰ সেই ঠাইলৈ আহিব লাগিব নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাটো যেনেকৈ কষ্ট বস্তু এটা ডাঙৰ দীঘল কৰাটো গতিকে নিজৰ সন্তান হিচাপে যদি ভাবি স্কুলবিলাক আমি লগাই পেলাই যতন কৰোঁ নিশ্চয়কৈ ইয়াৰ সুফল আমি পাওঁ আৰু সকলোৱে কৰিব লাগে অকল বিধায়ক বা স্কুলীয় ছাত্ৰ আপোনালোকৰ মিডিয়া সমাজতো সজাগতা আহিব যদি প্ৰত্যেকটা মিডিয়া মাৰ্চনত এজোপা গছ ৰুৱে তেতিয়া ইমান গছ ৰুব চাব কিমান মিডিয়া আজিকালি এটা সমষ্টিতে 25-30টা পৰ্টেল মিডিয়া কিলোমিটাৰ তাত মোৰ পৰ্টেল মিডিয়াটো আপোনালোকৰ তেনেকৈ ব্যক্তি থাকে গতিকে মিডিয়া সমাজৰো যদি হেৰি কৰে পুলিচৰ পৰা যদি শিক্ষক সমাজৰ পৰা যদি কৰে সকলো যদি নিজে নিজে এটা আন্দোলন গঢ়ি উঠে গছপুলি ৰোৱাৰ ফলতো এখন আৰু সুন্দৰ হ'ব আৰু সেউজীয়া ধৰণে সেউজ পৰিৱেশ আমি গঠন কৰিব গ্ৰাম্য পৰ্যটনৰ বিষয়টো প্ৰত্যেকটো মানে সমষ্টিতে এনেকুৱা ধৰণৰ চিলিণ্ডাৰ চোৱাৰ মইতো কৈছোঁ বিধান আছে নেকি এই বিষয়টোৱে মইতো কৈছোঁ এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এটা ৰিজলিউশ্যন আনিব লাগে আনি পেলাই এইটো এছেম্বলিত পাছ কৰিব লাগে যে প্ৰত্যেকটা বিধানসভাতে মৃণালিকা ডাঙৰীয়া কৰাৰ নিচিনা প্লেণ্ট আৰু ফ্লাৱাৰ ফেষ্টিভেলৰ লগতে সজাগতাৰ এইবিলাক প্ৰগ্ৰাম কৰিব আৰু গছপুলি ৰুব লাগে থেংক ইউ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ প্ৰতিবেদন নিউজ নাও 24/7